ধৰিবলৈ সক্ষম হৈছে কেনেকৈ ঘটনাটো সংঘটিত হৈছিল ক'ৰ পৰা ৰিকভাৰ কৰিছিল হয় যোৱাকালি ইংৰাজী 29 জানুৱাৰী 2025 তাৰিখে ডিমৰীয়া কলেজত এজন ল'ৰা আমাৰ খেতিৰে হয় ঋত্বিক মণ্ডল তেওঁ এক্সাম দিবলৈ আহিছিলে 10:30মান বজাত আহিছিলে তো স্কুলৰ কলেজৰ গেটৰ বাহিৰতে তেওঁ বাইকখন ৰাখিলে তেওঁ KTM ডিউক বাইক আছিলে তো এক্সাম দিবলৈ গ'ল এক্সাম দি আহি তেওঁ 12মান বজাত দেখে যে তেওঁৰ বাইকখন নাই চুৰি হৈছে তেওঁ লগে লগে আহি আমাৰ থানাত জনালে আৰু আমি অলপ CCTV ফুটেজো চালোঁ CCTV ফুটেজ চাই সাধাৰণতে টেঘেৰীয়া ফালে মেঘালয় বাইকবোৰ বিক্ৰী কৰিব নিয়ে বুলি আগৰ পৰা আমাৰ অলপ খবৰ এটা আছিলে তো আমি সেইফালে পিছা কৰিলোঁ পিছা কৰাৰ পিছত বাইকখন সিহঁতে গম পালে আৰু আগতো আমি মানুহ ৰাখিলোঁ তো বাইকখন ৰাখি সিহঁতে চোৰকেইটা পলালে তো পলোৱাৰ পিছত আমি যেতিয়া CCTV ফুটেজবোৰ ভালকৈ অলপ চালোঁ আমি খেতিৰে দুজন ল'ৰাৰ ওপৰত ছাছপেক্ট কৰিলোঁ তো এজনৰ নাম আকাশ ওৰাং আৰু এজন ভৱেশ ডেকা তেওঁ আগতো তেওঁলোক বাইক চোৰৰ লগত জড়িত আছিলে এৰেষ্টো হৈছে তো তেওঁলোকৰ আমি এড্ৰেছখিনি চাই তেওঁলোকৰ মোবাইল নাম্বাৰ কালেক্ট কৰি আমি লোকেশ্যন চালোঁ তেওঁলোকৰ লোকেশ্যনটো আমি যোৰাবাটত পালোঁ তো যোৰাবাটত পাই পেলাই আমি তেওঁলোকক এপ্ৰিহেণ্ড কৰিলোঁ আৰু তেওঁলোকে স্বীকাৰ কৰিছে যে তেওঁলোকে এখন বাইক চুৰ কৰি লৈ গৈছিল আৰু বাইকখন তেওঁলোকে এৰি থৈ মানে সোণাপুৰ বৰ্ডাৰ পিঠাগুক বুলি এডোখৰ জেগাত বাইকখন এৰি পেলাই তেওঁলোকে পলাইছিলে আগে পিছে চুৰ গৈছে এই মাঘৰ বিহুতো তেওঁলোকে এখন হান্টাৰ চুৰ কৰিছে বুলি কৈছে এইখন বাইকৰ এতিয়ালৈকে সন্ধান ওলোৱা নাই তেওঁ মেঘালয়ৰ কোনোবা ৰাজা বুলি এজন ল'ৰাক দিয়ে আমি সেই ল'ৰাজনক বিচাৰি আছোঁ কালি গৈছিলোঁ যদি তেওঁক নাপালোঁ তো এইখিনি চাই আছোঁ আৰু যদি কিবা হয় এওঁ আমাৰ খেতি এৰিয়াৰ বা গুৱাহাটীৰ মানুহৰ লগতে আৰু মেঘালয়ৰ মানুহৰ জড়িত আছে গতিকে মেঘালয়ৰ মানুহখিনি আমি ৰিচিভাৰখিনি উলিয়াবৰ কাৰণে চেষ্টা কৰি আছোঁ হয়তো আমি পাই যাম বুলি আশা কৰিছোঁ থেংক ইউ নৱবৰ্ষত সোণাপুৰৰ মা তালুকদাৰ ষ্টৰে আগবঢ়াইছে বিশেষ অফাৰ সকলো ধৰণৰ স্মাৰ্টফোন আপুনি লাভ কৰিব 10% ৰেহাই মূল্যত আছে সহজ ফাইনেন্সৰ সুবিধা পাব সকলো ধৰণৰ এক্সেসৰিজ লগতে পাব ওপেন বক্স স্মাৰ্টফোন ওপেন বক্স আইফোন উপলব্ধ আছে কম মূল্যত ৰিপেয়াৰিং সাৰ্ভিস নতুন বছৰটোত আপুনি বাৰু এটা নতুন স্মাৰ্টফোন লম বুলি ভাবি আছে নেকি এতিয়াই আহক সোণাপুৰ পুৰণি বজাৰ স্থিত ডিডি কমপ্লেক্সত থকা মা তালুকদাৰ ষ্টৰলৈ নমস্কাৰ নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ সকলোকে একচুৱেলি মোৰ দোকানৰ নাম হৈছে মা তালুকদাৰ ষ্টৰ হয় এইটো আছে আপোনাৰ সোণাপুৰ ওল্ড মাৰ্কেট ডিডি কমপ্লেক্সত নিয়াৰ লাভেলা হোটেল তো ইয়াতে মোৰ কিছুমান মানে এক্সেসৰিজ আছে প্লাছ মোবাইল আছে আমাৰ মোবাইলৰ আমি অফাৰ দি আছোঁ 10% অফ দি আছোঁ লগতে আমাৰ EMI ইজি EMI হৈ আছে আপোনাৰ কোনো অসুবিধা নাই সেকেন্ড আপোনাৰ এক্সেসৰিজবিলাকৰ আমাৰ ৰেটবিলাকো কম আছে লগতে আমি মোবাইল ৰিপেয়াৰিং ৰাখিছোঁ আৰু আমি আইফোন ৰাখিছোঁ টু ওপেন বক্স আইফোন এইবিলাক পাব আপোনালোকে সেকেন্ড থিং হ'ল আপোনাৰ মই এই দিনটো আজি এইকাৰণে চিলেক্ট কৰিছোঁ আজি দিনটো মোৰ কাৰণে 1 তাৰিখটো জানুৱাৰী 1 তাৰিখটো মোৰ স্পেচিয়েল ডে হয় প্লাছ আমাৰ দোকানৰ বাৰ্থডেও হয় সেইকাৰণে মই আপোনালোকক শ্বেয়াৰ কৰিছোঁ যাতে যিকোনো ধৰণৰ প্ৰব্লেম পায় আপোনালোকৰ মোবাইলত আমাৰ তাত আহিব পাৰে আমি কম কষ্টত আপোনালোকক ছাৰ্ভিচ ভাল দিম